তে দেখিলে কবি পোক লাগি অৱস্থাই নাইকিয়া হৈছে এতিয়া শুকাইছে শুইলে এই জেৱাখনৰ কাষত যে ৰৈ আছে গৰুজনী আপোনালোকে ভালকৈ মন কৰিবচোন গৰুজনী আজি আমাৰ ইয়াত পৰি থকা 10-15 দিনেই পাৰ হৈ যাব হ'ল এই গৰুজনী ইনে পৰি থকা নাই গৰুজনী ভাগৰ বাঁ ভৰিটো কোনোবাই কাটিলে এজান বস্তু এনেকৈ মাৰিব নাপায় লাগিলে তেওঁ যিয়ে অনিষ্ট নকৰক এইবোৰ গৃহস্থৰ গাত দুখ গৰু ছাগলীৰ গাত দুখ নাই সিহঁতি ঘাঁহ বিচাৰি খাবলৈ আহিছে আৰু গৰুক মাৰক দুচাত কিন্তু এনেকৈ ভৰি হাত ভাঙি পেলাই থ'ব নোৱাৰে ইমান ডাঙৰ ডাঙৰ বৰষুণ আৰু ইমান ডাঙৰ ডাঙৰ ৰ'দ পাৰ হৈ গৈছে কিন্তু গৰুজনী কাও ঘৰলৈ যাব পৰা নাই এতিয়া এই মানুহগৰাকী দেখিছেনে মানুহগৰাকীয়ে দৰব বান্ধি আৰু ঘাঁহডোখৰত পেট্ৰল দি অকণমান ঠিক কৰিছে আৰু গৰুজনী খোজকাঢ়িব পৰা হৈছে মানুহজন আৰু ওচৰৰ মামীও গ'ল আজি চাবৰ কাৰণে আমি যোৱা নাছিলোঁ হ'লে যিহেতু ইমান ডাঙৰ ডাঙৰ বৰষুণ ইফালে পথাৰখন দেখিছেনে পানী নধৰা হৈ আছে তাতে শুই আছিলে মানুহগৰাকী দিনত কামলৈ গুচি যায় আহি ৰাতি খাবলৈ কৰিবলৈ দিয়ে ঘৰলৈ নিব খোজে কিন্তু খোজেই কাঢ়িব নোৱাৰে কেনেকৈ যাব সেইবাবে মানুহজন আৰু ওচৰৰ মামী আৰু সেই নবৌ গোটেই তিনিওটাই মিলি পিনি আজি বোলে ঘৰলৈ লৈ যাওঁ সেনেকৈ বুলি ভাবি পিনি গৰুজনী ভৰিটোত পেট্ৰল অকণ দি দিছে আৰু এই গৰুজনী যদি আপোনালোকে চিনি পাইছে তেতিয়া লৈ যাবহি মই গাঁৱৰ কথা কৈ দিছোঁ 1 নং ৱাৰ্ড বৰপথাৰ ওচৰতে লাগি আছে আৰু হেজাৰী গাঁও এফালে ওচৰতে আছে মণ্ডল তিনিআলি আমাক হয়তো চিনি নাপালেও এই নবকটো চিনি পাইছে চাগে নিশ্চয় গৰুজনী কেনেকৈ প্ৰতিপাল কৰি আছে চাওকচোন এই মানুহগৰাকী এদিন হাজিৰা নকৰিলে নিজে খাবলৈ নাই হ'লেও গৰুজনীক ইমান প্ৰতিপাল কৰি আছে দৰব কিনি আনিছে বান্ধিছেহি পেট্ৰল কিনি আনিছে বান্ধিছেহি যি মানুহে 1 কেজি চাউল কিনি খাবলৈ চিন্তা কৰিব লাগে সেই মানুহগৰাকীয়ে এই গৰুজনীৰ কাৰণে কিমান কি কৰিছে বাৰু আমি কৰিব পৰা নাই কিন্তু সেই মানুহগৰাকীয়ে কৰিছে মানুহগৰাকীৰ ভাগৰ মানুহজন নাই আৰু ঘৰ দুৱাৰটোৰ কথা নকওঁৱে বাৰু আৰু আপোনালোকক এইটোৱে ক'লোঁ যিমান অনিষ্ট কৰিলেও এজান বস্তু কেতিয়াও এনেকৈ মাৰপিট কৰিব নাপায় ঠিক আছে আপোনালোকৰ বাৰী যেনিবা ৰঙালাও জোপাকে খালে টিকা 2 চাত দি খেদি দিয়ক কিন্তু দাহে ঘপিয়াই কিবা কাটি ভৰি হাত কাটি পেলাব নাপায় তাই কিমান কষ্ট পাইছে চাওকচোন ইমান ডাঙৰ বৰষুণ দিছে মানে ইমান ডাঙৰ বৰষুণ দিছে গোটেই পথাৰ নে নদী চিন নাইকিয়া হৈ গৈছে কিন্তু তাই তাৰ মাজত পৰি আছে এতিয়া ঘৰলৈ নিবলৈ লওঁতে দেখিছেনে তাই হাফুলুটোত উঠিছেগৈ তাই মানে অকণমান খোজকাঢ়িব পৰা হৈছে নহয় হাফুলুটোতে 2 দিন হ'ল আজি তাতে আছে তাই সেই হাফুলুটোকে গোহালি বুলি ভাবি লৈছে আৰু কোনোবাই যদি নিবলৈ আহে নহয় মোক পইচা নালাগে প্ৰভু পইচা নলয় বান্ধি কৰি নহয় ধৰ্ম ঘৰতে প্ৰতিপাল কৰি থৈ দিওঁ আহি তাতে ভিতৰতে থৈ দিব লাগে নহয় বান্ধি থোৱা নেকি এটা ভিতৰত বান্ধিলে ভাল হ'ল তেনেকৈ জেগা নাই নহয় মানুহ ছাগলীকেইটা বান্ধাত থ'ব লাগিব নহয় থাকক দে ভগৱানৰ ফালৰ পৰা বহুত আশীৰ্বাদ নহয় বেয়া লাগিলে সেইদিনাখন একদম পোক লাগি অৱস্থা নাইয়ে এতিয়া বহুত শকত হৈছে মই আকৌ আজি ৰাতিপুৱা নেদেখিলোঁ নহয় তাক নাই হ'লে মই চাইছিলোঁ লুকাই থাকে নাই এই মাখি পৰি থাকে যে পকি গৈছে দেখা নাই নেকি চবকে কওঁ এইখিনি কেলা মই কামলৈ যাওঁ বোলো খেৰ চেৰ দি দিবিচোন আমাৰ ঘৰতে আছে কাটি সেইকাৰণে উলিয়াই দিয়াই ভাল হ'ব যদিহে আপডাল কৰিবলৈ মানুহ নিৰা নাযাবি দেখোন বান্ধি কিনে বৰ ডাঙৰ হৈ গৈছে দেখিছা নাই এইটো কি দেখিলে কবি পোক লাগি অৱস্থাই নাইকিয়া হৈছে এতিয়া শুকাইছেহে আৰু দি দিব লাগে কি দিছিলি হেৰি নিমেখ দিলে কমল দাই তাৰপৰা মই হেৰি বন বান্ধি দিলোঁ এইটো আমগুৰি পাত বান্ধি আছে নহয় অৱশেষত মামীয়ে ডিঙিত গৰুজনী ভাগৰ ৰছীডাল লগাই ল'লে আৰু এইফালে মানুহজনে খেদি খেদি নি আছে তাই হ'লেও যাব পৰা নাই ভৰিটোৰ পৰা যিগৰাকী মানুহে প্ৰতিপাল কৰি আছে গুণ নহ'লেও ধৰ্ম হ'ব আশীৰ্বাদ দিব আপোনালোকে সকলোৱে আৰু ভিডিঅ'টো পাৰিলে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে গৰু গ্ৰাহকৰ গৃহস্থৰ ওচৰত ওলাইগৈ আৰু ভিডিঅ'টো গৈ মই ইউটিউব আৰু ফেচবুকক অনুগ্ৰহ কৰিছোঁ যাতে মোৰ একাউণ্টৰ পৰা এই ভিডিঅ'টো ডিলিট কৰি নিদিয়ে মই ঘাঁহডোখৰ অপেনলি দেখুৱাৰ বাবে মই দেখুৱাবলৈ ঘাঁহডোখৰ বাধ্যত পৰিছোঁ কাৰণ আজি 10-15 দিনৰ পৰা গৰুটো পৰি আছে যাতে গ্ৰাহকে নিজৰ ঘৰৰ গৰু বুলি চিনি পাই লৈ যাওকহি দেখি পাগল হৈ গৈছে আছে ঘাঁহ
হয় ধুয়ে ঘাঁহ আছে আকৌ এইবোৰ যা মৰিবি ফৰেষ্ট তাৰ শক্তিয়ে নাইকিয়া হ'ল যা কি লাগে শুইলা শুইলে গ'ল ইয়াতে বাইন্ধো নি পাণ গজিবা শিকি পেলাব ভোক লাগিছে ইয়াত দেখিছে নাই কমজুৰি হৈ গ'লগে হেৰি মানে ভয় খাই যে কি মানুহৰ ঘৰত আহিবলৈ আকৌ খাচি পেলাই নেকি মোক সেইটো মানুহৰ ভয় নাথাকে জানো এখন টেনচন উঠিব নাই আৰু এনেকুৱা হ'ল মই আগদিনাখন নিদিলোঁ নহয় কেলা ৰাতিটো শুব নোৱাৰিলোঁ ঘৰে ঘাই